কাছাড়ে পুলিশের এনকাউন্টার, খতম কুখ্যাত ড্রাগস মাফিয়া চাইলেন ডঙ্গল। কাছাড়ে পুলিশের গুলিতে খতম হল ত্রাস সৃষ্টিকারী ড্রাগস মাফিয়া চাইলেন ডঙ্গল। কাছাড় জেলার জিরিঘাটের বোমাপুঞ্জি এলাকায় পুলিশের অভিযানে এই চাঞ্চল্যকর ঘটনাটি ঘটে। পুলিশ সুপার সঞ্জীব শইকিয়া জানিয়েছেন, নিহত ডঙ্গল কুখ্যাত উগ্রপন্থী সংগঠন ইউনাইটেড কুকি ন্যাশনাল আর্মির সদস্য ছিল। গত ৫ মে জিরিঘাটে ড্রাগস মাফিয়ার গুলিতে এক পুলিশকর্মী গুরুতর আহত হওয়ার পর থেকেই কাছাড় পুলিশ জিরিঘাট এলাকায় চিরুনি অভিযান শুরু করে। আজ সেই অভিযানের সময় পুলিশের গুলিতে ডঙ্গল নিহত হলেও এই সংঘর্ষে নবজিৎ তান্তি এবং সন্তোষ বিশ্বাস নামে ২ পুলিশকর্মী গুরুতর জখম হয়েছেন। বর্তমানে গোটা এলাকায় কড়া নিরাপত্তা ব্যবস্থা গড়ে তোলা হয়েছে। যোৱা ৫ মে তাৰিখে আৰক্ষীৰ এটা এণ্টি ড্ৰাগছ অভিযানত আমাৰ এজন আৰক্ষীৰ হাবিলদাৰ বুলেট ইঞ্জুৰি হয় আৰু সেই বুলেট ইঞ্জুৰি হোৱাৰ পিছত আমি তদন্ত কৰাৰ ফলত তদন্তকালত আমি কিছু একিউজড আমি আইডেণ্টিফাই কৰোঁ। আইডেণ্টিফাই কৰাৰ পিছত আমি ২জন প্ৰাইম একিউজড তেখেতসকলক ধৰিবৰ কাৰণে যোৱা নিশা এটা পাৰ্টি জিৰিঘাট অঞ্চললৈ যায় আৰু জিৰিঘাট অঞ্চলত গৈ পেলাই বোমাপুঞ্জি বুলি এটা জেগা আছে, সেই জেগাত তেখেতসকলৰ ঘৰ আছিলে। তেখেতৰ ঘৰত এজন একিউজড যিজন মূল অভিযুক্ত চাইলন ডঙ্গল এলাইফ লুলুন, তেখেতৰ ঘৰত তেখেতক পায় আৰু তেখেতক কৰায়ত্ব কৰে। কৰায়ত্ব কৰাৰ পিছত সোধপোছ কালত তাতে গম পোৱা যায় যে যি ৱেপন তেখেতে ব্যৱহাৰ কৰিছিলে, যি অস্ত্ৰ তেখেতে মৰণাস্ত্ৰ ব্যৱহাৰ কৰিছিলে, সেই অস্ত্ৰ তাতে পিছফালে লুকুৱাই থৈছে। আৰু মৰণাস্ত্ৰ উলিয়াই দিবলৈ লৈ যোৱাৰ সময়তে তেওঁক পুলিচক আন্ধাৰৰ সুযোগ লৈ মৰণাস্ত্ৰ লুকুৱাই থোৱা জেগাৰ পৰা উলিয়াই পুলিচক আক্ৰমণ কৰে, পুনৰবাৰ আক্ৰমণ কৰে। ফলস্বৰূপে আৰক্ষীৰ এজন জোৱান আহত হয়, বুলেট প্ৰুফ জেকেট পেনিট্ৰেট কৰি যায় আৰু তাৰ পিছতে আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলীচালনা কৰে। ফলস্বৰূপে তেখেতৰ গ্ৰিভিয়াছ ইঞ্জুৰি হয়। ততাতৈয়াকৈ তেখেতক শিলচৰ মেডিকেল কলেজলৈ লৈ অনা হয় আৰু লৈ অনাৰ পিছত ইয়াতে শিলচৰ মেডিকেল কলেজত তেখেতক মৃত ঘোষণা কৰে। वो अभी गुवाहाटी मेडिकल कॉलेज में अंडर ट्रिटमेंट है। उल्लेख থাকে যে আমি এতিয়া তদন্তকালত জানিব পাৰিছোঁ যে যিজন এই লুলুন আৰু চাইলুন ডঙ্গল যিজন মানুহ, তেখেত মণিপুৰৰ পৰা কিছুদিন আগতে ইয়াত আহি মাত্ৰ ইয়াত অৱস্থিত হৈছে, ইয়াত আছেহি। তেখেতে মণিপুৰৰ এটা ইউনাইটেড কুকি লিবাৰেশ্যন আৰ্মি তেওঁ সদস্য আছিলে বুলি আমি জানিব পাৰিছোঁ। এইটো তথ্য আমি এতিয়া গোটাই আছোঁ মণিপুৰ আৰক্ষীৰ পৰা। পেলাই এক্সট্ৰিমিজিমৰ লগতে ড্ৰাগছ পেডলিঙৰ কামো তেখেতসকলে কৰি আছিলে বুলি আমি জানিব পাৰিছোঁ।